কেতিয়াবা জীৱনত এনেকুৱা এটা দিন আহে যিটো দিন আনন্দ হয় আৰু বিষাদো থাকে। মোৰ আজিৰ এই মুহূৰ্তটো যিদৰে আনন্দ বিষাদো কম নহয়। 2001 চনৰ পৰা নিৰবিচ্ছিন্নভাৱে সামগ্ৰী বিধানসভাৰ পৰা ঘাট প্ৰতিঘাট এগেইনষ্ট দ্য ৱেভ মোক সেই সমষ্টিৰ ৰাইজে মোক বিধায়ক কৰিছিল। মাননীয় প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই মন্ত্ৰী কৰিছিল আৰু সেই দিনৰ পৰা মই ডিসিপ্লিন সোলজাৰ হিচাপে কংগ্ৰেছ দলৰ এজন সদস্য হিচাপে দলৰ মন্ত্ৰী এমএলএ হোৱাৰ আগত আৰু পিছতো মই নিৰবিচ্ছিন্নভাৱে আন্তৰিকতাৰে ডেডিকেটেডলি সেইখিনি কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। মাননীয় মুখ্যমন্ত্ৰী চৰকাৰক মই অনুৰোধ কৰিছোঁ যে সেই সময়ত তেখেতসকলেও যথেষ্ট ক'লে, আমি ক'লোঁ এতিয়া প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ কথাৰে যাতে ৰাজধৰ্ম পালন কৰে সেই কথাখিনি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মাত্ৰ আপোনালোকক ইংগিত দিছোঁ। এই সময়খিনি যাতে কোনো ধৰণৰ প্ৰতিশোধমূলক কোনো ধৰণৰ ব্যৱস্থা নলয়। আৰু ময়ো আপোনাৰ ৰাজনৈতিক জীৱনৰ দীঘলীয়া ইতিহাসত এই চিণ্ডিকেট কথাবিলাকত কোনো ধৰণৰ মোৰ মই সোমোৱা নাই। মই কেতিয়াবা দেখিলেও আপোনাৰ ফালৰি কাটি যাওঁগৈ, কিন্তু এই ক্ষেত্ৰত যদি মই কিবা ক'ব লাগে তেতিয়া সকলোৱে বেয়া পাব। মই ইংগিত দিলোঁ যে সেইবিলাক নিজেই কাছৰ ঘৰত থাকি যাতে লোকক শিলগুটি নামাৰে। মই ধুবুৰীৰ দুখীয়া লোকসকলক যাতে কোনো ধৰণৰ আপোনাৰ ৰিভেঞ্চ বা প্ৰতিশোধমূলক আপোনাৰ কোনো ধৰণৰ সিদ্ধান্তটো নলয় সেইকাৰণে অনুৰোধ কৰিছোঁ। আৰু যদি সেইটো নকৰে তেতিয়াও আমি অনিচ্ছাকৃতভাৱেও অনিচ্ছাপূৰ্বক মই কিছুমান কথা ক'ব লাগিব, যিবিলাক কথা কোৱাৰ মোৰ ইচ্ছা নাই। আপোনালোকৰ সেই কথাখিনি আপোনালোকৰ জৰিয়তে মই চৰকাৰক অনুৰোধ কৰিছোঁ।